আজিৰ ভিডিঅ'টো এটা ৰিকুৱেষ্টেড ভিডিঅ' হয়। মোৰ কেইগৰাকীমান ফলোৱাৰে ৰুটিৰ ৰেচিপি দিবলৈ কৈছিলে যিটো একেবাৰে কোমল থাকে। আৰু এই যিটো মই শুকান ৰুটি মই দেখাইছোঁ, শুকান ৰুটি আৰু তেল ৰুটি। এই শুকান ৰুটি আৰু তেল ৰুটি দুদিনলৈকে এই ধৰণে মানে পূৰা কোমল হৈ থাকিব। যদি কিছুমান টিপছ ফ'ল' কৰে তেতিয়াহ'লে ৰুটিবোৰ ইমানে কোমল হয়। আৰু সাধাৰণতে তেল ৰুটিটো এনেই কোমল থাকেই, কিন্তু তেতিয়াও এইটো মানে ৰুটিটো বহুত দেৰিলৈকে কোমল থাকিব। সেইকাৰণে মই আজি ৰুটিৰ ভিডিঅ'টো দিছোঁ, কাৰণ ৰুটি সকলোৱে জানে, কিন্তু কিছুমান শিকাৰু আছে, অলপ প্ৰব্লেম হয় বনাবলৈ। সেইকাৰণে মই আজি ৰুটিৰ ভিডিঅ'টো দিছোঁ। মই প্ৰথমতে পানী বহাইছোঁ, পানীখিনি আৰু আটা লৈছোঁ। পানীখিনি পূৰা একেবাৰে উতল অহালৈকে মই উতলাম এইখিনি। আৰু এতিয়া মই আটাত অলপ নিমখ দি লৈছোঁ, দি পেলাই গোটেইখিনি ভালকৈ মই মিক্স কৰি ল'ম। আৰু ইয়াত এটা আছে, এই ধৰণে পূৰা পানী উতলি থাকিব লাগিব। সেই সময়তে ডাইৰেক্ট মানে উতলা পানীখিনি ইয়াত ঢালিব লাগিব। এই ধৰণে পূৰা ডাইৰেক্ট উতলা পানীখিনি ঢালি পেলাই আৰু ভালকৈ চামুচেৰে, কাৰণ যিহেতু হাতেৰেতো মঠিব নোৱাৰিব এতিয়া, আৰু পূৰা চামুচেৰে এইখিনি পূৰা ভালকৈ মিলাব লাগিব। এই ধৰণে পূৰা মিলাই এটা আন্দাজত আৰু মিলাব, যাতে পানীটো বেছিও নহয়। সেইকাৰণে অলপ অলপকৈ কমকৈ মিলাব। এই ধৰণে প্ৰথমতে অলপ মিলাই পিছত ভালকৈ মানে চামুচেৰে এইখিনি গোটেইখিনি মিলাই ল'ব। তেতিয়া গম পাব যে আৰু পানীৰ দৰকাৰ আছেনে নাই। সেইকাৰণে অলপ অলপ মিলাব, একেবাৰে পানীটো দি নিদিব, নহ'লে কিন্তু পিছত একেবাৰে ঢিলা হৈ যাব পাৰে। আৰু এতিয়া প্ৰথমতে চামুচ দি ভালকৈ অলপ মিলাই ল'ম, তাৰপিছত লাহে লাহে হাতেৰে মিলাম। আৰু ইমানে কোমল হয় নহয় ৰুটিখিনি, দুদিনলৈকেই কোমল থাকে। বা স্কুল টিফিনতো কেতিয়াবা ৰুটি দিলে এই ধৰণে কোমল থাকিব, ল'ৰা ছোৱালীয়ে খাই পেলাই আমনি নাপায়। আৰু এতিয়া এইখিনি খুব ভালকৈ অলপ মানে চামুচেৰে মই ঠাণ্ডা কৰি লৈছোঁ, তাৰপিছতহে সেইখিনি মই ভালকৈ মঠিছোঁ। আৰু এতিয়া লাহে লাহে গৰম হয়, যিহেতু বহুত গৰম, সেইকাৰণে মই অলপকৈ লৈ পেলাই গোটেইখিনি মঠি আছোঁ। অলপ কষ্ট হয়, কিন্তু ৰুটিটো যে খাবলৈ ইমান মিঠা মিঠা টেষ্টি হয় কি ক'ব। আৰু এতিয়া এই ধৰণে গোটেইখিনি মই খুব ভালকৈ মঠি ল'ম। কিন্তু মঠাটো খুব ভালকৈ হ'ব লাগিব, যাতে অলপো গুটি গুটি ভাৱটো নাথাকে। গুটি গুটি ভাৱটো একেবাৰে থাকিব নালাগে। এই ধৰণে চাওক, পূৰা মই ভালকৈ মঠি লৈছোঁ, একেবাৰে ছফ্ট হৈ গৈছে, স্মুথ হৈ গৈছে। আৰু এতিয়া ইয়াত অলপ তেল দি পেলাই, ৰিফাইন তেল বা বাটাৰ ঘিউ যি দিব পাৰে, আৰু তেল দি পেলাই মই এইখিনি 10 মিনিটমান থৈ দিম। কাৰণ ৰেষ্টত কিন্তু ৰাখিবই লাগিব। কোমল ৰুটি যদি লাগে তেতিয়াহ'লে ৰেষ্টত কিন্তু ৰাখিব লাগিব। আৰু এতিয়া মই 10 মিনিট হৈ গ'লগৈ, আৰু অলপ তেতিয়ালৈকে ফুলি যায়গৈ। আৰু এতিয়া মই আকৌ অলপ ভালকৈ মঠি ল'ম। 10 মিনিট পিছত মই আৰু এবাৰ খুব ভালকৈ মঠি ল'ম। হাততো নালাগিব, কাৰণ ৰুটিৰ ড'টো অলপ টাইটো হৈ যায়গৈ। আৰু তেল যিহেতু দিয়া আছিলে, আৰু এতিয়া একেবাৰে আৰু ছফ্ট হৈ গ'লগৈ। আৰু তাৱা মই কি কৰিছোঁ, মই যিটো শুকান ৰুটি বনাওঁ, মই তাৱাটো এখন তাৱাতে, মই লোহাৰ তাৱাতে মই শুকান ৰুটি বনাওঁ, কাৰণ তাত মই তেলৰ ইমান ব্যৱহাৰ নকৰোঁ। আৰু তেলৰ কাৰণে মই ননষ্টিক বা যিকোনো হেৰিত বনাওঁ, ননষ্টিকত বনাওঁ তেল ৰুটি। আৰু যিখন তাৱাত মই শুকান ৰুটি বনাওঁ, তাত মই তেল কেতিয়াও নিদিওঁ। কি হয়, তেল দিলে পিছত ৰুটিখিনি খুব এটা ধুনীয়া কালাৰ বা ধুনীয়া নহয়। সেইকাৰণে মই কি কৰোঁ, যিখন তাৱাত মই শুকান ৰুটি বনাওঁ তাত আৰু হেৰি নকৰোঁ। আৰু এইখন মোৰ লোহাৰ তাৱা, ইয়াত মই শুকান ৰুটি বনাওঁ। আৰু এতিয়া আৰু এটা কথা, ইয়াত ৰুটিখন দিয়াৰ পিছত ওপৰত যেতিয়া অলপ অলপ মানে গুটিৰ নিচিনা হেৰি হ'ব, তেতিয়া এইখন লুটিয়াই দিব লাগিব। যদি প্ৰথমে দিয়াৰ পিছত যদি অলপ টান হৈ যায়, তেতিয়া কিন্তু ৰুটিটো টান হৈ যাব। আৰু যেতিয়া লুটিয়াব, তেতিয়া চাওক এই ধৰণে অলপ মানে ডাৰ্ক হৈ যাব, ৰুটিখন অলপ ভালকৈ ঘূৰাই দিব লাগিব। পিছত কাপোৰ এখন দি পেলাই অলপ ভালকৈ প্ৰেছ কৰি দিব চাৰিওফালে। চাইখিনিও ভালকৈ সিজিও যাবগৈ। ৰুটি যদি ভালকৈ নিসিজে, খাবলৈও ভাল নালাগে। আৰু এতিয়া দি পেলাই এইখন দিয়াৰ লগে লগেই চাব, খুব ধুনীয়াকৈ ফুলি গৈছেগৈ। এইখন একেবাৰে মানে এখনো নুফুলাকৈ নাথাকে, খুব ধুনীয়াকৈ ফুলিব যদি এই প্ৰচেছে বনায়। ৰুটি নুফুলিলে এনেই টানে হৈ যায়, সেইকাৰণে ৰুটিটো ফুলিব লাগিব। আৰু এইখিনি এই ধৰণে মই বনাইছোঁ। এয়া চাওক, এই ধৰণে শুকান ৰুটি বনালে কেইবাদিনলৈকে বহুত একেবাৰে ছফ্ট হৈ থাকে। আৰু এতিয়া মই বনাইছোঁ, যিখন মই ননষ্টিক তাৱা লৈছোঁ, তাত মই বনাম তেল ৰুটি। তেল ৰুটিও এই ধৰণে একেই হেৰিতে অলপ সেকাৰ লগে লগে লুটিয়াই দিম। তাৰপিছত ওপৰৰ পৰা মই তেল দি দিম। তেলখিনি দি পেলাই আকৌ ভালকৈ মই অলপ মানে একেবাৰে কম তেল দিছোঁ, কিন্তু সেইকাৰণে চামুচেৰে পূৰা হেৰি কৰি লৈছোঁ। আৰু এতিয়া আকৌ লুটিয়াই
উলিয়াই মেলি আকৌ মই এইফালে তেল দি ল'ম। এই ধৰণে শুকান তেল ৰুটিটো বনালেও ৰুটিটো একেবাৰে কোমল ছফ্ট কপাহৰ দৰে কোমল ছফ্ট থাকে। আৰু এতিয়া এইখিনি খুব ভালকৈ আকৌ মই লুটিয়াই চাওক, এইফালে এক ছাইড হৈ গ'লগৈ। এতিয়া মই আৰু এক ছাইড ভালকৈ ভাজি ল'ম। আৰু এয়া চাওক, এইখিনি খুব ধুনীয়াকৈ ভজা হৈ গৈছে। আৰু গেছৰ ফ্লেম কিন্তু অলপ হাই থাকিব লাগিব, কাৰণ কম গেছৰ ফ্লেমত যদি বনায় তেতিয়াহ'লে কিন্তু ৰুটি টান হৈ যাব। এতিয়া একেবাৰে এইখন আমাৰ ৰুটি ৰেডি হৈ গ'লগৈ আৰু এতিয়া মই নমাই দিম।